নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে আছাম মেলাৰ্ছ। লৈ আছোঁ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। পুনৰ দুৰ্ঘটনাকাণ্ড সংঘটিত হয় গুৱাহাটী মহানগৰত। নিশা গুৱাহাটীত হিট এণ্ড ৰাণৰ ঘটনা। লাকটাৰ উৰণ সেতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এজন লোকৰ। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। লোকজনক খুন্দিয়াই ঘটনাস্থলী ত্যাগ বাহনখনৰ। দুৰ্ঘটনাত পতিত হোৱা অচিনাক্ত লোকজনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হয়। আমি জনাইছোঁ আকৌ এক গুৰুত্বপূৰ্ণ খবৰ। লাকটাৰ উৰণ সেতুৰ ওপৰত এক ভয়ংকৰ দুৰ্ঘটনাকাণ্ড সংঘটিত হয়। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। লোকজনক খুন্দিয়াই ঘটনাস্থলীৰ পৰা ত্যাগ কৰে লগে লগে বাহনখনে। অচিনাক্ত লোকজনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হয়। লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ছাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হয়। মোদীয়ে গ্ৰহণ কৰিলে গ্ৰেণ্ড ক্ৰছ অফ অৰ্ডাৰ অফ মাকাৰিয়ছ 111। ছাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 5 দিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণ কৰিবলৈ যায়। প্ৰথমতে ছাইপ্ৰাছত উপস্থিত হয় আৰু ছাইপ্ৰাছৰ প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাই লগতে ছাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ 140 কোটি মানুহক এই সন্মান উৎসৰ্গিত কৰিলে। লৈছে এটা ৱাৰ আপডেট। ইৰাণৰ চৰকাৰী চেনেলক লক্ষ্য কৰি ইজৰাইলে নিক্ষেপ কৰিছে বোমা। পোনপটীয়া সম্প্ৰচাৰৰ সময়তে নিউজ চেনেলৰ ষ্টুডিঅ'ত পৰিল বোমা। বাতৰি সম্প্ৰচাৰ হৈ থকাৰ সময়তে ধ্বংসস্তূপত পৰিণত হ'ল টিভি চেনেলৰ মুখ্য কাৰ্যালয়। আমি জনাই আছোঁ আকৌ এই গুৰুত্বপূৰ্ণ খবৰটো। ইজৰাইলে বোমা নিক্ষেপ কৰি ধ্বংস কৰিলে ইৰাণৰ চৰকাৰী নিউজ চেনেলৰ ষ্টুডিঅ'। মুহূৰ্ততে ধ্বংসস্তূপত পৰিণত হ'ল টিভি চেনেলৰ মুখ্য কাৰ্যালয়। আন এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় হোজাইত। হোজাইৰ নতুন বজাৰ পাঁচআলিত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। হিল ৱাইন শ্বপ নামৰ সুৰাৰ দোকানত সংঘটিত হ'ল এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় 15 লক্ষাধিক টকাৰ সুৰা। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সন্দেহ বুলি জানিব পৰা গৈছে। আমি জনাই আছোঁ আকৌ এই গুৰুত্বপূৰ্ণ খবৰটো। হোজাইত নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নতুন বজাৰ পাঁচআলিত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় 15 লক্ষাধিক টকাৰ সুৰাৰ ক্ষতিসাধন হয়।